আশাৰে শেষ নোহোৱা আলিবাট ক'ত আছে জোনাক ক'ত অভিশাপ নমনি ধূলিয়ৰি জীৱন ধূলিয়ৰি জীৱন ধূলিয়ৰি জীৱন ধূলিয়ৰি বৰ্তমান মোৰ সন্মুখত বহি থকা অভিমন্যুৰ পত্নী ৰাগিনীক পৃথিৱীৰ আটাইতকৈ সুখী ছোৱালীজনী হোৱাটো বিচাৰোঁ আৰু তাৰ কাৰণে মই সকলো কৰিবলৈ সাজু আছোঁ। ইমান দেৰি কৰিছা, মই টোপনিয়ে গৈছিলোঁ জানা। দেউতাৰ লগত কথা পাতি আছিলোঁ। কিন্তু যিদিনাখন লাগে সেইদিনাখন বৰ বেয়া লাগে বুজিছে। তাৰমানে আপোনাৰ হাই প্ৰেছাৰ। একো নাই বুজিছেনে? একদম নিয়মিত ঔষধ খাই থাকিব, ভাল হৈ যাব। ৰাগিনী, তুমি ইয়াতে আছা? দেউতা কিবা অসুবিধা পাইছে নেকি? নাই, কি অসুবিধা পাম? তোমালোকে ইমান যত্ন লৈছা। তুমি অফিচলৈ যোৱা? নাযাওঁ বুলি ভাবিছিলোঁ। কৃষ্ণদাই ফোন কৰি ক'লে কিবা এটা বোলে খেলি মেলি হৈছে। আহোঁ দেউতা, আহিছোঁ। বাহিৰলৈকে নাহা? গৈ আছোঁ, মই আহি আছোঁ ৰ'বা। আছোঁ ঠিকেই আছোঁ। খোৱা বোৱা কৰি এই লগতে কথা পাতি আছিলোঁ। খুব ভাল, ঘৰখন খুবেই ভাল। তোক গৈ কম ৰ। কালিলৈকে ৰিপৰ্ট আহিবই। গধূলিলৈকে গুচিয়ে যাম নেকি? ঠিক আছে, তই খোৱা বোৱা কৰি ল। ঠিক আছে, হ'ব দে। ৰিপৰ্ট? মই জানোৱে কি ৰিপৰ্ট আহিব। কাইলৈ যেনেকৈ নহওক যামগৈ দে। এনেকৈ আৰু ইহঁতক সদায় সদায় নাই, মই কাইলৈ যামগৈ। দেউতা, তুমি অকণমান ৰেষ্ট লোৱা নেকি? কি ৰেষ্ট ল'ম মা? কিবা কাম কৰিলেহে ৰেষ্ট ল'ম। চাওক, গোটেই জীৱনটো দেখোন কামকেই পাৰ হৈ গ'ল। এতিয়া জীয়েকে অকণমান ৰেষ্ট ল'বলৈ সুবিধা দিছে যেতিয়া ৰেষ্ট ল'ব লাগে আৰু। সেইবোৰ বাৰু হ'ব। তই পৰীক্ষাৰ কথা কোৱাৰ লগে লগে এওঁ কি কৈছিলে? এওঁ তেনেকৈ একো কোৱা নাই, কেৱল কৈছে যে ঘৰত থাকি যদি আমনি লাগে মোৰ অফিচৰ কামতে লাগি দিব পাৰা। কিন্তু মইনো আৰু তেওঁৰ অফিচৰ কামত কি সহায় কৰি দিম? মানে তই BEdৰ পৰীক্ষা দিয়াটো বিচৰা নাই? তেনেকুৱা কথাও নহয় দেউতা। মই ভাবিলোঁ যিহেতু ঘৰত মানুহেই নাই, গতিকে মইতো চাকৰি কৰাৰ কথা নাহেই। গতিকে মাইকী মানুহ এজনীয়ে ঘৰ এখন ধৰি ৰখাটো বৰ ডাঙৰ কথা। ঘৰ কৰি ৰখাটো বৰ সহজ কথা নহয়, যিহেতু টকা পইচাৰ একো অসুবিধা নাই। গতিকে মই বিচাৰোঁ তই ঘৰখনৰ দায়িত্বও ভালকৈ পালন কৰ। তোৰ মাৰে ঢুকোৱাৰ পিছত মই ঘৰখনক লৈ বৰ বিমোৰত পৰিছিলোঁ, কিন্তু পেহী থকাৰ কাৰণে কথাবোৰ লাহে লাহে সহজ হৈ পৰিল। কিন্তু এই ঘৰখন মাইকী মানুহ নোহোৱাকৈ ইমান ধুনীয়াকৈ চলি আছিল। গতিকে এতিয়া তই আহিলি যেতিয়া গোটেই মানুহখিনিক মৰমেৰে বান্ধি ৰাখিবি। এই মময়েকজনো খুব ভাল মানুহ,
তোমাৰ এতিয়া ঔষধ খোৱাৰ সময় হৈছে ব'লা ঔষধ খা অলপ ৰেষ্ট ল'বা ব'লা একেবোৰ কথাকে বুলি তুমি কেনেকে জানিলা তোমাক জানো যে সেইকাৰণে বুজি নেপালা বাৰু বাদ দিয়া চাহ খোৱা ঠাণ্ডা হ'ব যে তোৰ লগত কি চলি আছে তই একো নাজানো জাষ্ট চলি গৈ আছে আৰু কোনোবাই যেন তোক চলাই নি আছে হয় এনেকুৱা সকলোৰে লগতে হয় কৃষ্ণদা ছাৰ কি মিলাইছে তাকে চাই আছোঁ ছাৰ জেং কৰাটোতো চিয়'ৰ কিন্তু একো প্ৰুফ নহ'লে আমি ক্লেইম কৰিবলৈতো প্ৰব্লেম হ'ব ছাৰ আচলতে আমি কিছুমান কথা ইগন'ৰ কৰিলোঁ মানে সি ৰেজিগনেশ্যন দিয়া কথাটো তাৰমানে সি আগৰ পৰাই প্ৰিপেয়াৰ আছিল বাৰু কিমান টকাৰ খেলি মেলি টোটেল 30 লাখ এয়া ফাৰ্ষ্ট আপোনাৰ 4 মাহ ল'লে এয়া আপোনাৰ 6 লাখ ধৰা পৰা নাই তাৰপাছত আপোনাৰ এয়া 8 লাখ ছাৰ মানে হিচাপটো সি মিলাই থৈছে আৰু আপোনালোকে নাকত তেল দি শুই থাকিল হা ছাৰ তেতিয়াতো মই একাউণ্টৰ কাম একেবাৰে চোৱা চিতা কৰাই নাছিলোঁ কেনেকৈ ধৰা পেলাম বাৰু ঠিক আছে সি বৰ্তমান ক'ত আছে সেইটো খবৰ উলিয়াওক অভিমন্যুৰ লগত গাদ্দাৰী কৰা কোনো মানুহ কেতিয়াও সাৰি যাব নোৱাৰে চালা এনেকুৱা গাদ্দাৰ মানুহ থাকেনেও বাইজনী আজি ছুটি লৈছে হৰি গুচি গৈছে তাৰ পাছতো মই সকলো খৰচ দিছোঁ আৰু কি কৰিম চব দিছা মৰম আৰু বিশ্বাসৰ বাহিৰে যি বিচৰা নাছিলে তাকো দিছা এতিয়া এটা বস্তু মই বিচাৰিছোঁ ঘূৰি পকি আকৌ একেটা বিষয়তে আহিলানে বাৰু কোৱাচোন কি লাগে তোমাক ডিভোৰ্চ ঐ কি ভাবি আছ নাই একো ভাবা নাই একো নভবাকৈতো থকা নাই একো নভবাকৈনো কেনেকৈ থাকিম বাৰু তোৰ লগত কেতিয়াবা এনেকুৱা হয়নে যে তোৰ লগত কি চলি আছে তই একো নাজানো জাষ্ট চলি গৈ আছে আৰু কোনোবাই যেন তোক চলাই নি আছে হয় এনেকুৱা সকলোৰে লগতে হয় এইটো ডেষ্টিনি কিন্তু তথাপিও আমি আমাৰ কৰিব লগা কামখিনি কৰি গৈ থাকিব লাগিব মানে ধৰি ল আমাৰ কাহিনীটো স্ক্ৰিপ্টেড হৈ থাকে কিন্তু আমাৰ নেক্সট চিনটো কি হ'ব সেইটো কৈ নিদিয়ে আমাক জাষ্ট এটা চিটুৱেশ্যন দি দিয়ে আৰু আমি সেই চিটুৱেশ্যনটো ইম্প্ৰভাইজ কৰি বেলেগ বেলেগ দিশত লৈ যাব পাৰোঁ এই যে চিটুৱেশ্যনটো সেইটো ডেষ্টিনি আৰু ইম্প্ৰভাইজটো কৰ্ম ফিক্সড বুইছ কি
তই প্ৰফেচাৰ হবিয়ে। সেই তই মানে চিৰিয়াছ নহ'লি আৰু আনক বুজাবলৈতো বহুত সহজ, কিন্তু নিজক জানো বুজাব পাৰি? এতিয়া কিছু সময় তোমাৰ লগত কথা পাতি লওঁ, পাছত বা আকৌ সুবিধা পাওঁ নে নাপাওঁ। দেউতা দেখোন যাবগে, সেইকাৰণেহে। ওচৰ চুবুৰীয়াই নকবলৈ নাই, বোলে ধৰ্মেশ্বৰ বৰুৱাৰ পুতেক অধপতনে গ'ল। এইবোৰ কথা শুনি আমাৰে গা ইচাত বিচাত লাগিল। তোৰ কি নাকত নালাগিল? বাস জীবন ধুলি উৰি জীবন ধুলি উৰি মুঠৰ ওপৰত মোৰ কথা হ'ল, কোম্পানীক ঠগা কোনো মানুহে সাৰি যাব নালাগে, আৰু এই কথাটো কোম্পানীৰ প্ৰত্যেকজন মানুহে জনাটো দৰকাৰ। তুমি কেতিয়া আহিলা? দেউতা অহাৰ পৰা মানুহজনক খবৰে নৰখা হলা। তুমিওতো আহি পেলাই মোক মাত দিয়া নাই। যিহে হাঁহি হাঁহি কথা পাতি আছা, মোৰ ডিষ্টাৰ্ব কৰিব মন নগ'ল আৰু। হ'ল আৰু। চাহ খাবানে? নালাগে দিয়া। ৰিচিভ নকৰিলা যে? অফিচৰ ফোন, পাছত পাতিম। এতিয়া কিছু সময় তোমাৰ লগত কথা পাতি লওঁ, পাছত বা আকৌ সুবিধা পাওঁ নে নাপাওঁ। দেউতা দেখোন যাবগে, সেইকাৰণেহে। জানো, ধেমালি কৰিছোঁ। আচ্ছা, তেওঁ ইয়াত থাকি কেনেকুৱা পাইছে? বহুত ভাল পাইছে, তেওঁ আমাক লৈ বহুত সুখী। আচ্ছা শুনা না, ৰিপৰ্টটোতো দেউতাক দেখুৱাব নোৱাৰোৱেই, সেইকাৰণে ডক্টৰজনক ময়ে কল কৰিছিলোঁ। আৰে তুমি কিয় কৰিব লাগে, মই কৰিলোহেঁতেন নহয়। তুমি অফিচত আছিলা, সেইকাৰণে নক'লো আৰু। এতিয়া কথাটো হ'ল, তেওঁ লগ কৰিব মাতিছে। তুমি নহ'লে কাইলৈ অফিচৰ পৰা আহোঁতেই লগ কৰি আহিব পাৰিবা নি? কিয় নোৱাৰিম? আৰু শুনা, অলপ মেডিচিনৰ কথাও কৈছে, তুমি আহোঁতে একেবাৰে লৈ আহিবা। হ'ব দিয়া। ৰাগিনী, তুমি ৰ'বা দেই, মই গৈ আহোঁ। কিয় বা মাতিছে? আৰুনো কিমান দিনত থাকিব তেওঁ? হেল্ল'। আৰে তই কথাবোৰ বুজিব নিবিচাৰ কিয়? পইচাটো ডাঙৰ কথা নহয়, কিন্তু তই দেউতাৰৰ কথা শুনিব নিবিচাৰ কিয়? ইয়াত শুনিবলগীয়া থাকিল কি? লগৰকেইটা শ্বিলঙলৈ যাব, মোৰ কাৰণেতো সিহঁতে ডেট চেঞ্জ কৰিব নোৱাৰে। পেহী, এইটো বয়সত দেউতাই নিদিয়ে বুলি ক'বলৈ মোৰ নাকত লাগে। হাৰে নাকত লাগিব লাগিছিল কি আৰু লাগিছে কি? এইটো বয়সত যে তই ঘৰত বহি আছ, সেইটো কথা ভাবি তোৰ নাকত নালাগে? বাপেৰৰ বেমাৰ হৈ আছে, ইমানৰ পাছতো তই ঘৰখনৰ কথা চিন্তা নকৰি, বাপেৰৰ কথা চিন্তা নকৰি তোৰ শ্বিলং যোৱাৰহে চখ বাঢ়িছে। তাত তোৰ নাকত নালাগিল? ওচৰ চুবুৰীয়াই নকবলৈ নাই, বোলে ধৰ্মেশ্বৰ বৰুৱাৰ পুতেক অধপতনে গ'ল। এইবোৰ কথা শুনি আমাৰে গা ইচাত বিচাত লাগিল। তোৰ কি নাকত নালাগিল? বাছ, একেবোৰ কথাকে গাই গাই মোৰ মাথা গৰম কৰিব নালাগে। ইমানে যদি অশান্তি হৈছে, এই ঘৰ এৰি গুচি যাম। থাকিবি দুইটা সুখেৰে। ৰাঘৱ, ৰাঘৱ! ভাল মানে অত্যন্ত ভাল। খোৱাৰ সময় হৈছে আৰু ন মামা? এই ভাতকেইটা খাই উঠিছোৱে, শুম দিয়া। দেউতাৰ আমাৰ গাঁৱৰ কথা কৈ আছো। হ'ব দিয়ক, বাকীখিনি কাইলৈ কথা পাতিব। দেউতা আছেই নহয় কেইদিনমান? মাজনী, মই কাইলৈ যাওঁগৈ বুলি ভাবিছোঁ। এই তালৈ গৈনো কি কৰিব, থাকক দুদিনমান।
এই পেহীয়েকজনী অকলে আছে নহয় আৰু আনৰ ঘৰত থকা অভ্যাস নাই যে কিবা এটা কিবা অসুবিধা পাইছা নেকি দেউতা? তহঁতৰ পৰা একোৱেই অসুবিধা পোৱা নাই। মোৰ নিজৰে মানে পেহীয়েৰৰো ইমান দিন অকলে থকা অভ্যাস নাই নহয়। ঘৰটো ইমান ডাঙৰ। তথাপিও আৰু দেউতা চাহ এতিয়া গাটোও ভাল হৈছে। হ'ব দে। বাৰু কাইলৈ ডক্টৰৰ লগত কথা পাতি চাই লওঁ, তাৰপিছতহে দেই। এতিয়া তুমি শুই দিয়া। অঁ ময়ো ৰুমলৈকে যাওঁ, আপুনি শুৱকগৈ দেই। ঠিক আছে। অভিমন্যু শুলেগৈ নেকি? এওঁৰ অফিচত কিবা এটা খেলি মেলি হৈ আছে দেউতা, তাকে কথা পাতি আছে। হেৰি টেবলেটটো টেবুলতে থৈ আহিছোঁ, পানীও দি থৈ আহিছোঁ, খাই পেলাই শুই দিবা। ঠিক আছে দে। শুৱাই নাই তুমি? দেউতা শুলে? শুবলৈ কৈ থৈ আহিছোঁ। কি হৈছে তোমাৰ? নাই একো নাই, অফিচৰ অলপ টেনশ্যন। মোক ক'ব নোৱাৰি? কিয় নোৱাৰি? কিন্তু অলৰেডি তুমি দেউতাৰ টেনশ্যনত আছাই, গতিকে অফিচৰ টেনশ্যনটো মই লওঁ দিয়া। লোৱা, নহ'লে বেছি টেনশ্যন হ'লে তোমাৰ কষ্ট হ'ব। তুমি টেনশ্যনত থাকিলেও মোৰ আজিকালি কষ্ট হয় অভিমন্যু। আচলতে অফিচৰ সৰু এমাউণ্ট এটা ইফাল সিফাল হৈছে। বিশ্বাসী ল'ৰা এজনে কৰিছে। আজিকালি কাক বিশ্বাসত ল'ম কাক নল'ম বুজি নোপোৱা হৈছোঁ। সেইকাৰণে আজিকালি কাকো সম্পূৰ্ণকৈ বিশ্বাস কৰিবই নালাগে, আৰু টকা পইচা ক্ষেত্ৰততো সঁচাকৈ। তুমি এইবোৰ কথা বাদ দিয়া, সেইখিনিৰ কাৰণে মই আছোঁ নহয়। শুনা না, দেউতা যে যাওঁগৈ বুলি কৈছে কাইলৈ। কিয়? দুদিনমান ৰাখা। পেহী অকলে আছে যে, মোৰ যে বেয়া লাগিব জানা। এইকেইদিন একেৰাহে পালোঁ যে দেউতাক। একো নাই দিয়া, তেওঁতো যাবই লাগিব, আৰু তেওঁৰ স্বাস্থ্যটো যথেষ্ট ভালেই দেখিছোঁ। মনটো ভাল হৈ আছে যে, ডক্টৰে কৈছে নহয় চিন্তা নকৰিলে তেওঁ ভালকৈ থাকিব। চিন্তাবোৰৰ কাৰণেহে ঘৰত গৈ বা কি কৰে। একো নাই, দেউতাৰ ভাল হ'ব। এতিয়া বহু ৰাতি হ'ল, শুই থাকা। যাই গুচি যাই সুৰে গানে নোকোৱা নোপোৱাবোৰ অজানিতে জীৱন ধূলি উৰি জীৱন ধূলি উৰি জীৱন